হয় নমস্কাৰ মই আপোনাৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসী তথা ৬ নং গোলকগঞ্জৰ ৰাইজৰ সকলোকে মই আন্তৰিক কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ নাম তপন কুমাৰ ৰায়। মই দীৰ্ঘদিন কংগ্ৰেছ কৰি বিভিন্ন পদত পদাধিকাৰী থাকি আজি দিনত ধুবুৰী জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক হিচাপে কৰ্মৰত হৈ আছোঁ। হয় এইখিনিতে কথাটো ঠিকে কৈছে আপুনি। গাঁৱে ভূঞে বা দলে মই গাঁও ভূঞে ৰাইজৰ বা দলৰ উদ্ধত নহয়। আজি মই দীৰ্ঘদিনৰ পৰা কংগ্ৰেছ কৰি আছোঁ। সেই হিচাপে আমাৰ ৰাইজেও জানে মই এজন বহুত দীৰ্ঘদিনৰ পৰা কংগ্ৰেছ কৰি থকা মানুহ বা কংগ্ৰেছ লাগি থকা মানুহ। মই যোৱা ইলেকশ্যনতো মই টিকেট বিচাৰিছিলোঁ। সেই মৰ্মে এইবাৰ তো ৰাইজৰ আশীৰ্বাদ আৰু দলৰ আশীৰ্বাদ, দলৰ উদ্ধত মই নহয়। দলে যদি মোক বিচাৰে আৰু ৰাইজে যদি মোক বিচাৰে মই অহা ২৬ত নিৰ্বাচন খেলাত মই প্ৰস্তুত আছোঁ। সকলোখিনি বস্তু জানে। আজিৰ দিনত চৰকাৰে কি কৰি আছে কি কৰা নাই বা কোনটো প্ৰয়োজন বেছি কোনটো প্ৰয়োজন বেছি নহয় এইখিনি কিন্তু আপোনালোকে জানে। তথাপিতো যেহেতু আপুনি মোক সুধিছে যে জ্বলন্ত সমস্যা বুলি ক'লে আমাৰ গোলকগঞ্জ ৬ নং গোলকগঞ্জৰ সমষ্টিৰ যিটো সমস্যা, মই প্ৰথমতে ভাবোঁ যে আমাৰ গৰাখহনীয়া, এই যে গংগাধৰ নৈখন যে আছে আমাৰ গোলকগঞ্জ সমষ্টিৰ মাজমজিয়াদি বাংলাদেশলৈ সোমাইছে। দুয়োফালে যি প্ৰতি বছৰে গৰাখহনীয়াৰ কবলত পৰি মানুহৰ আৰ্তনাদ হয়, এইখিনি সমস্যাক কিন্তু চৰকাৰে কেতিয়াও স্থায়ীভাৱে নিৰ্মূল নকৰে। আৰু সমস্যা ৰাস্তা ঘাটটো আছে। ৰাস্তা ঘাটৰ সমস্যা মোৰে গাঁও পঞ্চায়তত ডাঙৰ এটা সমস্যা, এই দীৰ্ঘদিনীয়া সমস্যা। ইয়াত দিনা চৰকাৰৰ বিধায়ক আছিল, তেখেতৰ আমলত এই লক্ষীমাৰী বোলা এখন জেগা আছে, আপোনালোকে গেলে গম পাব। তোষা নৈ এখন আছে। এইখন নৈ পাৰ হৈ এখন মানে জেগা আছে, তাত বহুত হিন্দু মুছলিম যৌথভাৱে জনবসতি আছে। এইখিনি এই দিনা চৰকাৰৰ আমলত এইখিনি কাম আৰম্ভ হৈছিল, কিন্তু আজিলৈকে কামখিনি মানে সঠিকভাৱে হোৱা নাই। তাৰ কাৰণে তাৰে এইফালৰ মানুহ কেইঘৰে কি কৰে, নিজাববীয়াকৈ বাঁহ শাকৰ পাৰ বান্ধি কেনে পাৰ হয়। আৰু বহুতো ৰাস্তা ঘাটৰ সমস্যা আছে। আৰু আমাৰ সমষ্টিত বা অন্ততঃ আমাৰ ধুবুৰীখনত বিশেষকৈ শিক্ষা আৰু স্বাস্থ্যৰ এই শিক্ষা আৰু স্বাস্থ্যৰ যিটো অৱনতি এইখিনি আপোনালোকে বা অনুন্নত এইখিনি আপোনালোকে জানেই। আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে আমাৰ কাছখনা বোলা এখন জেগা আছে, তাত আহি কেনে ডাঙৰ এটা মিটিং আছিল। এই মিটিঙত উপস্থিত হৈ তেখেতে আমাৰ চিলাৰায় মহাবিদ্যালয়খন বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত কৰাৰ কাৰণে ঘোষণা কৰিছিলে, কিন্তু ঘোষণাই থাকিল আজিলৈকে আৰু বিশ্ববিদ্যালয় নহ'ল। তো আজিৰ দিনত আমাৰ ধুবুৰী অঞ্চলত যদি মহাবিদ্যালয় অতিক্ৰম কৰে কোনোবা এটা ছাত্ৰ ছাত্ৰীয়ে, বিশ্ববিদ্যালয় পঢ়িবলৈ হ'লে হয় গুৱাহাটী যাব লাগিব, নহ'লে বাহিৰা ৰাজ্যবিলাকত যাব লাগিব। আৰু স্বাস্থ্যৰ ক্ষেত্ৰততো ক'বই নোৱাৰি। আজি যদি মোৰ বা আপোনালোকৰ ঘৰত কোনোবা চিৰিয়াছ পেচেণ্ট বা এজন প্ৰেছাৰ ষ্ট্ৰক পেচেণ্ট হয়, আমিতো ধুবুৰীত ৰাখিবই নোৱাৰি। ধুবুৰীত কোনো ডক্টৰ নাই, হয় কোচবিহাৰ নিব লাগিব নহ'লে গুৱাহাটী নিব লাগিব। তেতিয়াহে এই যে গুৱাহাটী আৰু কোচবিহাৰ যাওঁতে যিখিনি সময় লাগে, আজি গুৱাহাটী যাওঁতে 6 ঘণ্টা লাগে, আজি কোচবিহাৰ যাওঁতে 3 ঘণ্টা লাগে বা 2.5 ঘণ্টা লাগে। এইখিনি ডিফাৰেঞ্চত পেচেণ্টজন বাচিব না মৰিব আপোনালোকে নিজে গম পায়। তো এই ক্ষেত্ৰত সমস্যা বহুত আছে। এই সমস্যাবোৰ নিৰ্মূল কৰাৰ কাৰণে মই ভাবোঁ যে অসমৰ আজিৰ দিনত জনসাধাৰণ এনেকুৱা এটা পৰিস্থিতি বা এনেকুৱা এটা কংগ্ৰেছৰ প্ৰতি ভাল মনোভাৱ আনিছে যে আমাৰ গৌৰৱ গগৈ যিদিনাখন এই ৰাজ্যৰ আমাৰ কংগ্ৰেছ দলৰ
কাৰ্যভাৰ গ্ৰহণ কৰিছে সেইদিনাৰ পৰাই মানুহবিলাক আশা উৎফুল্লিত হৈছে যে অহা 26ত কংগ্ৰেছ চৰকাৰ এখন নিকা স্বচ্ছ আৰু শুদ্ধ এখন চৰকাৰ গঠন হ'ব ৰাইজে যদি মোক মানে এই সেৱা কৰাৰ কাৰণে সুযোগ দিয়ে মই প্ৰস্তুত আছোঁ